বন্ধুসকল আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহুত দিনৰ মূৰত আহিছোঁ আৰু এটা নতুন ভিডিঅ' লৈ। চাওক বন্ধুসকল, ইয়াৰ মাজত কিবা নটিচ আহিছিল যে স্পৰ্টছ, মই SPORTSৰ কথা কৈছোঁ, স্পৰ্টছ আৰু NCLৰ কিবা নটিচ আহিছিল। কিন্তু মোৰ যিসকল ভিউৱাৰ্ছ তেওঁলোকে আপোনালোকে বহুতেই স্পৰ্টৰ বিষয়ে কমেণ্ট কৰিছে, SPOT আৰু স্পৰ্টছৰ ভিউজ একেবাৰে নাছিলেই প্ৰায়। গতিকে সেইকাৰণে মই তাৰ ওপৰত কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাই। আৰু চাওক বন্ধুসকল, স্পৰ্টৰ ওপৰত ইতিমধ্যে নটিচ আহি গৈছে আৰু গতিকে স্পৰ্ট এডমিশ্যনটো কেতিয়া হ'ব ডেট ওলাইছে আৰু তাৰ বিষয়ে আজিৰ ভিডিঅ'টো হ'ব গৈ আছে। আজিৰ ভিডিঅ'টো অতিকে গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'খন অলপ স্কিপ নকৰিব। আৰু চাওক বন্ধুসকল, যদি আপোনালোকে এই চেনেলখনত নতুন হয় তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে সকলো ধৰণৰ ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথমত চাব পাৰে। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, প্ৰথমতে স্পৰ্ট এডমিশ্যনৰ যি ডেট সেইটো ইতিমধ্যে ওলাইছে, নটিচ আহিছে। চাওক প্ৰথমতে ক'ব গৈছে যে কোনসকলে স্পৰ্ট এডমিশ্যন ল'ব পাৰিব। চাওক, যদি আপোনালোকে প্ৰথমতে 300 টকা এটা পে'মেণ্ট কৰি এপ্লাই কৰিছিল অনলাইনত, তেনেহ'লে আপোনালোকে স্পৰ্ট এডমিশ্যন ল'ব পাৰিব। আৰু যদি আপোনালোকে সেইটো কৰা নাই আৰু এতিয়া এডমিশ্যনৰ কাৰণে ভাবি আছে, তথাপিও আপোনালোকে সেইটো পাৰিব। কলেজত গৈ আপোনালোকে 300 টকা এটা পে'মেণ্ট কৰি এটা এপ্লাই কৰিব লাগিব, সেইটো আপোনালোকে কলেজত গৈ কৰিব পাৰিব। গতিকে চাওক বন্ধুসকল, এতিয়া কথা হ'ল যে কিমান তাৰিখত স্পৰ্ট এডমিশ্যন হ'ব। ইয়াতে চাওক এটা কথা আছে, কাৰণ যিসকলে এপ্লাই কৰিছিল আগতে তেওঁলোকেও ল'ব পাৰিব আৰু যিসকলে কৰা নাই তেওঁলোকেও ল'ব পাৰিব। কিন্তু ইয়াতে দুটা ৰাউণ্ড হ'ব। চাওক, প্ৰথম ৰাউণ্ডটো হ'ল যিসকলে এপ্লাই কৰিছিল, অৰ্থাৎ আপোনালোকে যদি 300 টকা পে'মেণ্ট কৰি এপ্লাই কৰিছিল অনলাইনত, তেনেহ'লে অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিছিল, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ডত এডমিশ্যনৰ কাৰণে যাব পাৰিব। তেওঁলোকৰ ডেটটো হ'ল 11 আগষ্টৰ পৰা 12 আগষ্ট। কোনটো কলেজত কোনদিনা হ'ব সেইটো এতিয়ালৈকে ওলোৱা নাই, সেইটো কেইদিনমানৰ ভিতৰত ওলাই যাব। চাওক, আজি হ'ল 7 তাৰিখ, 2 দিনৰ ভিতৰতে ওলাই যাব। আৰু যেতিয়া ওলাব মই ভিডিঅ'খন সৰ্বপ্ৰথমত আপলোড কৰাৰ ট্ৰাই কৰিম। আৰু চাওক বন্ধুসকল, যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকৰ হ'ল 11 আগষ্টৰ পৰা 12 আগষ্ট, 11 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত তেওঁলোকৰ স্পৰ্ট এডমিশ্যন হ'ব। আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল তেওঁলোকৰ ৰাউণ্ড 2 ডেট হ'ল 13 আগষ্ট, অৰ্থাৎ আপোনালোকৰ যিসকলে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল তেওঁলোকে 13 আগষ্টত স্পৰ্ট এডমিশ্যনৰ কাৰণে যাব লাগিব। এতিয়া চাওক, বহুতে হয়তো কুৱেশ্যন কৰিব বা বহুতে ভাবিব যে কোনটো কলেজত কোনদিনা হ'ব বা কোনটো কলেজত মই যাম। চাওক, এতিয়ালৈকে কোনো ধৰণৰ ভেকেঞ্চি লিষ্টটো ওলোৱা নাই আৰু সেইকাৰণে এতিয়ালৈকে কোনো ধৰণৰো যে কোনটো কলেজত কোনদিনা হ'ব সেইটোৰো এতিয়ালৈকে নটিচ অহা নাই। যেতিয়া আহিব মই ভিডিঅ'খন সৰ্বপ্ৰথমত আপলোড কৰাৰ ট্ৰাই কৰিম। আৰু চাওক, মই কৈছোঁ যে 13 আগষ্টত কোনসকল ল'ব যিসকলে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল। কিন্তু যদি চিট থাকে তেতিয়াহে আপোনালোকে ল'ব পাৰিব। 11 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত এপ্লাই কৰাসকলে এডমিশ্যন লোৱাৰ পিছতো যদি চিট থাকে তেতিয়াহে আপোনালোকৰ যিসকলে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল আৰু এতিয়া এডমিশ্যন ল'ব বুলি ভাবি আছে তেওঁলোকে তেতিয়াহে, যদি চিট এভেইলেবল থাকে তেতিয়াহে আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব। মই এইটো ক্লিয়াৰ কৰি দিছোঁ। আৰু চাওক, আপোনালোকে ভাবিব যে তাৰ বাবে কি কি ডকুমেণ্টছ লাগিব। ডকুমেণ্টছটো মই ভিডিঅ' আগতে আপলোড কৰিছোঁ, ডকুমেণ্টছ একো চেঞ্জ নহয়। আৰু পে'মেণ্টটো একে থাকিব, 4700। আৰু যদি আপোনালোকৰ টিউশ্যন ফি ৱেইভাৰ চাৰ্টিফিকেট আছে, অৰ্থাৎ TFW চাৰ্টিফিকেট, তেনেহ'লে আপোনালোকে 500 টকা ৰেহাই পাব, 4200 টকা পে'মেণ্ট কৰিব লাগিব। গতিকে চাওক বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। আৰু এই ভিডিঅ' ৰিলেটেড যদি আপোনালোকৰ কোনো ধৰণৰ কুৱেশ্যন থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব। মই নেক্সট তাৰ ওপৰত ভিডিঅ' আপলোড কৰাৰ ট্ৰাই কৰিম আৰু আপোনালোকক চলিউশ্যন দিয়াৰ ট্ৰাই কৰিম। আৰু চাওক বন্ধুসকল, যদি এই ভিডিঅ'টো আপোনালোকৰ অলপো ভাল লাগিছে তেনেহ'লে ভিডিঅ'ত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে সকলো ধৰণৰ ভিডিঅ' আপোনালোকে সৰ্বপ্ৰথমত চাব পাৰে। গতিকে লগ হ'ব নেক্সট ভিডিঅ'ত। ধন্যবাদ।